নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল পাৰ্থ মেছলৈ। আজিৰ এই ভিডিঅ'টি খুব এটা গুৰুত্বপূৰ্ণ ভিডিঅ' হয়, কিয়নো বৰ্তমান অসমত চলি আছে যিসমূহ আঁচনি তাৰ ভিতৰত অৰুণোদয় আঁচনিটো এটা গুৰুত্বপূৰ্ণ আঁচনি হয় আৰু আজিৰ এই ভিডিঅ'টি অৰুণোদয় আঁচনিৰ লগত যুক্ত হয়। সেইবাবে ভিডিঅ'টি কাইণ্ডলি স্কিপ নকৰাকৈ সম্পূৰ্ণ চাব আৰু যদি নতুনকৈ আহিছে ইউটিউব চেনেলটিলৈ আপোনালোকক এটা অনুৰোধ কৰিম, মোৰ ভিডিঅ'টি চোৱাৰ পাছত আপোনালোকৰ যদি মোৰ ভিডিঅ'টি ভাল লাগে আৰু আগন্তুক দিনত মোৰ ভিডিঅ'সমূহ চাব বিচাৰে তেনেহলে কাইণ্ডলি এই ইউটিউব চেনেলটি সাবস্ক্ৰাইব কৰি ল'ব যদিহে তেওঁলোকে সাবস্ক্ৰাইব কৰা নাই, আৰু লগত থকা বেল আইকনটো প্ৰেছ কৰি ল'ব। ইয়াৰ লগতে সকলো ভিউয়াৰ্ছক এটাই অনুৰোধ কৰিম, মোৰ ভিডিঅ'টি যদি আপোনালোকৰ ভাল লাগে কাইণ্ডলি লাইক এটা দিবলৈ নাপাহৰিব, কিয়নো আপোনালোকে দিয়া এটা লাইক মোৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ হয়। মই ইনস্পিৰেশ্যন পাওঁ সেই লাইকসমূহৰ পৰা যেন আগন্তুক দিনত আৰু ভাল গুৰুত্বপূৰ্ণ ইনফৰমেটিভ ভিডিঅ' প্ৰস্তুত কৰি আনিব পাৰো আপোনালোকৰ বাবে। মই বিভিন্ন চৰকাৰী চাকৰি, চৰকাৰী আঁচনি আৰু চৰকাৰী ইনফৰমেশ্যন যিসমূহ আমি জনাটো আমাৰ বাবে অতি প্ৰয়োজনীয় তাৰ ওপৰত ৰেগুলাৰলি ভিডিঅ'জ আপলোড দি থাকো। সেইবাবে মোৰ ভিডিঅ'সমূহ কালি ৰেগুলাৰলি চাব যেন প্ৰতিদিনৰ প্ৰতিটো গুৰুত্বপূৰ্ণ আপডেটছ আপোনালোকৰ নলেজত আহি থাকে। তাৰ লগতে বিভিন্ন ছ'চিয়েল মিডিয়া প্লেটফৰ্ম যেনেকৈ ফেচবুক, হোৱাটছআপ, ইনষ্টাগ্ৰামতে মোৰ ভিডিঅ'সমূহ শ্বেয়াৰ কৰি দিব যেন মেক্সিমাম মানুহ তাত ইনফৰমেশ্যনসমূহ গৈ পায়। আৰু আপোনালোকৰ মনত যদি চৰকাৰী চাকৰি অথবা আঁচনি সম্পৰ্কীয় কিবা প্ৰশ্ন আছে কাইণ্ডলি মোৰ ভিডিঅ'ৰ কমেণ্ট বক্সত লিখি দিব, মই তাৰ উত্তৰ দিবলৈ ডেফিনেটলি চেষ্টা কৰিম। সো বন্ধুসকল, এতিয়া আৰু পলম নকৰাকৈ আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। সো আজিৰ ভিডিঅ'টো হৈছে অৰুণোদয় আঁচনিৰ লগত জড়িত। হয় বন্ধুসকল, আপোনালোকে প্ৰতি মাহৰ 10 তাৰিখত অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰে। অৰুণোদয় আঁচনিৰ মাধ্যমে আপোনালোকে নিজৰ বেংকৰ একাউণ্টত লাভ কৰে 1250 টকাকৈ, আৰু এইটো মাহৰ 10 তাৰিখতো আপোনালোকে লাভ কৰিব অৰুণোদয় আঁচনিৰ 1250 টকা। কিয়নো এতিয়ালৈকে চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ তেনেকৈ নটিফিকেশ্যন অহা নাই যে আগন্তুক দিনত নতুন এপ্লাইৰ বাবে অৰুণোদয় আঁচনি বন্ধ কৰা হ'ব বুলি কোনো ধৰণৰ তেনেকৈ নটিফিকেশ্যন অহা নাই। এতিয়া কথাটো হৈছে 10 তাৰিখ আহিবলৈ এতিয়া সময় আছে। ধৰক অৰুণোদয় আঁচনিৰ সুবিধা যদি আন সব যিমান হিতাধিকাৰী আছে সবৰ বেংকৰ একাউণ্টত সোমাইছে, কিন্তু কোনো এজন হিতাধিকাৰী তেনেকৈ যদি হয় যোনসকলে যোৱা মাহলৈকে অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰি আছিল, তেওঁলোকৰ যেতিয়া একাউণ্টত পইচা সোমাইছে তেতিয়া তেওঁলোকৰ তাত SMS আহিছে, কিন্তু এইটো মাহত ধৰক তেওঁলোকৰ SMS এটা অহা নাই, তেনেহলে তেওঁলোকে বহুতে হয়তো ভাবি ল'ব পাৰে যে অৰুণোদয় আঁচনিৰ সুবিধাটো তেওঁলোকৰ বেংকৰ তাত সোমোৱা নাই। কিন্তু আচলতে মই কথাটো জনাই দিওঁ, যদি চৰকাৰৰ পৰা অৰুণোদয় আঁচনিটো বন্ধ কৰে তেনেহলে যিমান হিতাধিকাৰী আছে সবৰে বন্ধ হ'ব, ঠিক আছে। আৰু যদি কেৱল মাত্ৰ আপোনাৰ SMS অহা নাই বুলি আপুনি ভাবি লৈছে অৰুণোদয় আঁচনিৰ সুবিধা আপোনাৰ একাউণ্টত সোমোৱা নাই, বেলেগে লাভ কৰিছে অৰুণোদয় আঁচনিৰ সুবিধা, তেনেহলে আপোনালোকে এটা কাম কৰিব লাগিব। তেনেহলে আপোনালোকে নিজৰ বেংকত যাব লাগিব, বেংকত গৈ পাছবুকটো আপডেট কৰিব লাগিব। পাছবুকটো আপডেট কৰিলেহে আপোনালোকে গম পাব যে অৰুণোদয় আঁচনিৰ সুবিধাখিনি আপোনাৰ বেংকৰ একাউণ্টত সোমাইছে নে নাই। যদি ধৰক আপোনাৰ বেংকৰ একাউণ্টত KYC-টো আপডেট কৰা নাই, আপুনি KYC-টো আপডেট কৰাৰ সময় আহি গ'ল, পাৰ হৈ গ'ল, তেনেকৈ যদি কিবা হৈছে সেইটো এটা বেলেগ ইস্যু হ'ব। তেতিয়া বেংকৰ অথৰিটি আপোনাক জনাই দিব যে আপুনি KYC-টো আপডেট কৰিলে আঁচনি সুবিধাটো আকৌ লাভ কৰা আৰম্ভ হ'ব। এইটো ক্ষেত্ৰতো বেলেগ। সো মুঠতে হৈছে কথাটো, বৰ্তমানলৈ যিটো ইনফৰমেশ্যন আছে এইটো মাহতে আপোনালোকে অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰিব। যদি আপোনালোকে কিবা কাৰণত লাভ নকৰে তেনেহলে চৰকাৰে যদি এইটো স্থগিত কৰে আঁচনিৰ সুবিধাটো বৰ্তমান আগন্তুক দিনত নতুন এপ্লাইৰ বাবে, তেতিয়াহলে মই ইনফৰমেশ্যনখিনি দি দিম। কেৱল মাত্ৰ মোৰ ভিডিঅ'জবোৰ ৰেগুলাৰলি চাব। সো বন্ধুসকল, এইটো হৈছে এটা গুৰুত্বপূৰ্ণ আপডেট। যদি সকলোৱে লাভ কৰিছে অৰুণোদয় আঁচনিৰ সুবিধা, আপুনি লাভ কৰা নাই, যোৱা মাহলৈকে যদি আপোনাৰ একাউণ্টত সোমাই আছিলে পইচা, তেনেহলে আপুনি ইমিডিয়েট বেংকত গৈ চেক কৰিব লাগিব, ঠিক আছে। আদাৰৱাইজ যদি গভৰ্ণমেণ্টে বন্ধ কৰিছে সেইটো এটা বেলেগ কথা। সো বন্ধুসকল, এইটো হৈছে গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন আপডেট। আশা ৰাখিছোঁ ভিডিঅ'টো আপোনালোকৰ কামত আহিব। কাৰোবাৰ যদি মনত কনফিউজন আছে কাইণ্ডলি মোৰ কমেণ্ট বক্সত লিখি দিব, মই তাৰ উত্তৰ দিবলৈ চেষ্টা কৰিম। সো আকৌ লগ পাম নতুন ভিডিঅ' নতুন আপডেট লৈ। তেতিয়ালৈ নমস্কাৰ আৰু ধন্যবাদ মোৰ ভিডিঅ'